মনম মেথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 9 যি চেপ্টাৰ 8 কোৱাড্ৰিলেটাৰেল তাৰ যি এক্সাৰসাইজ 8.1 তাৰ ওপৰত আলোচনা কৰিম। এতিয়া চোৱা যিটো কোৱাড্ৰিলেটাৰেলৰ এক্সাৰসাইজ 8.1 আছে সেইটো আলোচনা কৰাৰ আগতে আমি থিওৰেম 8.1 ৰ পৰা থিওৰেম 8.7 লৈকে কি হয় তাৰ ওপৰত জানিব লাগিব। এতিয়া চোৱা যেটো আমাৰ থিওৰেম 8.1 আছে তাত আমাক দিয়া আছে যে এ ডায়াগোনেল অফ এ প্যাৰালেলোগ্ৰাম ডিভাইডস ইট ইনটু টু কনগ্ৰুয়েন্ট ট্ৰায়াঙ্গলস। এতিয়া চোৱা যদি আমি এটা প্যাৰালেলোগ্ৰাম হয় আমি যদি ধৰি লওঁ চোৱা যে এম এন অ পি যদি এটা প্যাৰালেলোগ্ৰাম হয় আৰু যদি এমও এডাল ডায়াগোনেল হয় তেতিয়াহ'লে চোৱা আমি যি দুটা ট্ৰায়াঙ্গল পাম যদি আমি এম এন অ আৰু যদি এম পি অ হয় তেতিয়াহ'লে কি হ'ব চোৱা দুইটা কি হ'ব চোৱা কনগ্ৰুয়েন্ট হ'ব। সেকেন্ড থিওৰেমটোত আমাক কি কৈছে চোৱা যে ইন এ প্যাৰালেলোগ্ৰাম অপোজিট সাইডস আৰ ইকুৱেল, অৰ্থাৎ আমাৰ যি দুটা সাইড আছে চোৱা পি এমৰ লগত আমাক কি ইকুৱেল হ'ব চোৱা অ এন ইকুৱেল হ'ব। ঠিক সেইদৰে পি অ সাইডটোৰ লগত আমাক কোনটো সাইড ইকুৱেল হ'ব চোৱা এম এন সাইডটো ইকুৱেল হ'ব। ঠিক সেইদৰে থাৰ্ড যিটো থিওৰেম আছে সেইটোত আমাক কি কৈছে চোৱা যে ইফ ইচ পেয়াৰ অফ অপোজিট সাইডস অফ এ কোৱাড্ৰিলেটাৰেল ইজ ইকুৱেল দেন ইট ইজ এ প্যাৰালেলোগ্ৰাম। 8.4 যিটো আমাৰ থিওৰেম তাত আমাক কি কৈছে চোৱা যে ইন এ প্যাৰালেলোগ্ৰাম অপোজিট এংগলছ আৰ ইকুৱেল। নেক্সট চোৱা যিটো থিওৰেম আমাক 8.5 তাত আমাক দিয়া আছে ইফ ইন এ কোৱাড্ৰিলেটাৰেল ইচ পেয়াৰ অফ অপোজিট এংগলছ ইজ ইকুৱেল দেন ইট ইজ এ প্যাৰালেলোগ্ৰাম। নেক্সট চোৱা যিটো থিওৰেম 8.6 তাত আমাক দিছে দ্য ডায়াগোনেলছ অফ এ প্যাৰালেলোগ্ৰাম বাইসেক্ট ইচ আদাৰ। 8.7 যিটো থিওৰেম তাত আমাক কি দিছে চোৱা if the diagonals of a quadrilateral bisect each other then it is a। এতিয়া চোৱা এক্সাৰসাইজ 8.1 ৰ যেটো 1 নম্বৰৰ কোৱেশ্চন তাত আমাক দিয়া আছে চোৱা যে if the diagonals of a parallelogram are equal then show that it is a rectangle। গতিকে চোৱা আমাক কি দিয়া আছে এটা আমাক প্যাৰালেলোগ্ৰাম দিয়া আছে আৰু তাৰ যিডাল ডায়াগোনেল সেইডাল ইকুৱেল বুলি কৈছে আৰু আমাক প্ৰুফ কৰিব দিছে যে সি এটা কি হ'ব চোৱা ৰেক্টেংগুল হ'ব। এতিয়া চোৱা যদি আমি ধৰি লওঁ যে এ বি চি আৰু ডি কি হয় চোৱা এটা আমাৰ প্যাৰালেলোগ্ৰাম বুলি আমি ধৰি ল'লোঁ আৰু তাৰ যিডাল ডায়াগোনেল আছে সাপোজ আমি ধৰি ল'লোঁ এডাল এ চি আৰু এডাল কি হ'ব চোৱা বি ডি বা ডি বি। গতিকে চোৱা যিটো আমাৰ এনসাৰ হ'ব তাত আমি কি লিখিম যে লেট এ বি চি ডি ইজ এ প্যাৰালেলোগ্ৰাম in which কি কৈছে চোৱা যিকেইডাল আমাৰ ডায়াগোনেলছ আছে গতিকে যিকেইডাল আমাৰ ডায়াগোনেলছ আছে কি হ'ব চোৱা যে এ চি আৰু যিডাল আমাৰ ডি বি আছে সেইকেইডাল কি হ'ব চোৱা ইকুৱেল হ'ব। গতিকে চোৱা ইয়াত আমি দুটা ট্ৰায়াঙ্গল পাইছোঁ যে এ ডি চি আৰু কি হয় চোৱা ডি বি চি। গতিকে চোৱা যদি আমি দুটা ট্ৰায়াঙ্গল লওঁ যে ফ্ৰম ট্ৰায়াঙ্গল কোনটো কথা কোন চোৱা আমি যে এ ডি চি যদি আমি চোৱা সৰুকৈ আঁকি চাওঁ কি হ'ব চোৱা যে এ ডি চি আৰু আমি কোনটো ল'ম চোৱা যে ডি বি চি। সেকেণ্ডটো আমি কি লৈছোঁ চোৱা যে ডি বি চি। গতিকে ফ্ৰম ট্ৰায়াঙ্গল এ ডি চি এন ট্ৰায়াঙ্গল ডি বি চি ইয়াৰ পৰা আমি কি পাম চোৱা যিকেইডাল আমাৰ এ চি আৰু ডি বি আছিলে কি হ'ব চোৱা ইকুৱেল হ'ব যে এ চি ইকুৱেল কি হ'ব চোৱা যে ডি বি। এইটো আমাক চোৱা দি থোৱা আছে কাৰণ
ডায়াগোনেল টোটেল আমাক কি বুলি কৈছে চোৱা ইকুৱেল বুলি কৈছিলে। নেক্সট আমি কি চাওঁ চোৱা যে ডি চি আৰু ডি চি কি হয় চোৱা কমন, যে ডি চি ইকুৱেল কি হ'ব চোৱা ডি চি এইটো হৈছে আমাৰ কমন। নেক্সট আমি কি লিখিব পাৰোঁ চোৱা যে এ ডি আৰু বি চি আমি কি লিখিব পাৰোঁ ইকুৱেল হ'ব, যে এ ডি ইকুৱেল কি হ'ব চোৱা বি চি। এইটো কি হয় চোৱা যিটো আমাৰ পেৰেলগ্ৰামৰ কি হয় চোৱা অপজিট ছাইডছ হয়, তাৰ কাৰণে আমি থিয়ৰেম পাইছিলোঁ যে অপজিট ছাইডছ অফ এ পেৰেলগ্ৰাম আৰ কি হয় চোৱা ইকুৱেল হয়। গতিকে আমি কি লিখিব পাৰোঁ যে therefore ট্ৰায়েংগুল এ ডি চি কনগ্ৰুৱেন্স উইথ ট্ৰায়েংগুল কি হ'ব চোৱা যে ডি বি চি। এইটো আমাৰ কি কাৰণে হ'ব চোৱা যে ছাইড 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 ৰুল। গতিকে চোৱা বাই চি পি চিতে আমি কি ক'ব পাৰোঁ যে চ' এংগুল এ ডি চি ইকুৱেল কিমান হ'ব চোৱা যে এংগুল বি চি ডি বাই কি হ'ব চোৱা যে চি পি চি টি। এতিয়া চোৱা ইয়াত যদি আমি চাওঁ যিটো আমাৰ এ ডি চি আৰু বি চি ডি আছে এই দুটা এংগুল যদি আমি এড কৰোঁ কিমান ডিগ্ৰী পাম চোৱা 180 ডিগ্ৰী হয়। কি কাৰণে হয় চোৱা যে ইণ্টেৰিয়ৰ এংগুল হয় এইকেইটা। নেক্সট আমি কি লিখিব পাৰোঁ যে এগেইন যে এংগুল এ ডি চি প্লাছ এংগুল বি চি ডি ইকুৱেল কিমান আহিব চোৱা 180 ডিগ্ৰী। কি কাৰণে হয় চোৱা যে ইণ্টেৰিয়ৰ এংগুলছ অন দা চেম সাইড অফ দা কি হয় চোৱা যে ট্ৰেন্সভাৰ্চেল। গতিকে আমি কি লিখিব পাৰোঁ যে দিয়াৰ ইমপ্লাইজ দি পেলাই যে এংগুল এ ডি চি প্লাছ এংগুল এ ডি চি ইকুৱেল কিমান হ'ব চোৱা 180 ডিগ্ৰী। কি কাৰণে আমি পাইছোঁ চোৱা যে এ ডি চি আৰু বি চি ডি কি হয় চোৱা ইকুৱেল হয়। গতিকে এ ডি চি প্লাছ এ ডি চি আমি এড কৰিলে কিমান পাম চোৱা যে 2 এ ডি চি ইকুৱেল কিমান আহিব চোৱা 180 ডিগ্ৰী। গতিকে ইয়াৰ পৰা আমি কি পাম চোৱা যে এংগুল এ ডি চি ইকুৱেল কিমান আহিব চোৱা যে 180 ডিগ্ৰী বাই 2। গতিকে 180 যদি আমি 2 দি পেলাই ডিভাইড কৰোঁ কিমান পাম চোৱা 90 ডিগ্ৰী পাম। গতিকে চোৱা যিটো এংগুল আছে যিটো এ ডি চি এংগুল সেইটো কিমান ডিগ্ৰী হ'ব চোৱা 90 ডিগ্ৰী। অৰ্থাৎ এই এংগুলটো আমাৰ কিমান ডিগ্ৰী হ'ব চোৱা 90 ডিগ্ৰী। তেনে ঠিক সেইদৰে এই এংগুলটো কিমান হ'ব চোৱা 90 ডিগ্ৰী। ইউ আমাৰ কিমান হ'ব চোৱা 90 ডিগ্ৰী। ইউ হ'ব কিমান হ'ব চোৱা 90 ডিগ্ৰী। গতিকে আমি কি ক'ব পাৰোঁ যে therefore এংগুল এ ইকুৱেল এংগুল বি ইকুৱেল এংগুল চি ইকুৱেল এংগুল ডি ইকুৱেল কিমান হ'ব চোৱা 90 ডিগ্ৰী। হেন্স এ বি চি ডি ইজ এ কি হ'ব চোৱা যে ৰেক্টেংগুল। 3 নম্বৰৰ কুৱেশ্যনটোত চোৱা আমাক দিয়া আছে যে ডায়েগনেল এ চি অফ এ পেৰেলগ্ৰাম এ বি চি ডি বাইসেক্ট এংগুল এ এজ shown in the figure so that 1 নম্বৰটো আমাক কি দিছে চোৱা যে ইট বাইসেক্ট এংগুল চি অলছো। ছেকেণ্ডটো দিছে চোৱা এ বি চি ডি ইজ এ কি হয় চোৱা ৰম্বাছ বুলি আমাক প্ৰুফ কৰিব দিছে। গতিকে চোৱা এনচাৰটোত আমি কি লিখিম যে গিভেন আমাক কি দিছে চোৱা যে এ বি চি ডি এটা কি হয় চোৱা পেৰেলগ্ৰাম হয় যে গিভেন এ বি চি ডি ইজ এ
parallelogram in diagonal AC bisect angle A as shown in the figure. এতিয়া চোৱা এক নম্বৰটো আমাক কি কৰিব দিছে, যেটো আমাৰ এংগুল সি আছে তাকো যাতে আমাৰ যোনডাল ডায়াগোনাল আছে এসি সিও আমাক কি কৈছে চোৱা বাইসেক্ট কৰিছে বুলি আমাক প্ৰুফ কৰিব দিছে। এতিয়া চোৱা ইয়াত আমাৰ দুটা ট্ৰায়াঙ্গল আছে, এটা হৈছে এ ডি কি হয় চোৱা যে এ ডি সি আৰু এটা আমি কি পাইছো চোৱা যে এ সি বি। যদি আমি চাওঁ সেকেন্ডটো চাওঁ কি পাম চোৱা যে এ বি সি দুটা ট্ৰায়াঙ্গল আছে। গতিকে চোৱা আমি কি লিখিম যে ফ্ৰম triangle ACD and triangle ACB আমি কি পাম চোৱা যে AD আৰু BC কি হ'ব চোৱা ইকুৱেল হ'ব যে AD ইকুৱেল BC কি কাৰণে হ'ব চোৱা আমাৰ যে অপোজিট sides of A parallelogram are কি হয় চোৱা ইকুৱেল হয়। এটো আমি থিওৰেম পাইছো আগতে। নেক্সট আমি কি ক'ব পাৰো চোৱা যেটো সি এ ডি আৰু সি এ বি আছে সেইটো কি হয় চোৱা ইকুৱেল হ'ব যে এংগুল সি এ ডি ইকুৱেল কি হ'ব চোৱা যে এংগুল সি এ বি। এটো আমাক চোৱা দিয়া আছে। নেক্সট চোৱা আমি কি হৈছে দুডাল ডায়াগোনাল আছিলে এ চি সেডাল আমাক কমন হয়। গতিকে এ চি ইকুৱেল কি হয় চোৱা এ চি এটো আমি কি পাইছো কমন। গতিকে আমি কি ক'ব পাৰো যে therefore triangle ACD congruent with triangle কি হ'ব চোৱা ACB এটো কি ৰুল হ'ব চোৱা যে সাইড এংগুল সাইড ৰুল। গতিকে বাই সিপিসিতে আমি কি ক'ব পাৰো যে এংগুল ACD ইকুৱেল কি আহিব চোৱা যে ACB যে বাই CPCT hence যে AC bisects angle C also. সেকেন্ডত আমি চোৱা কি কৰিব দিছিলে যে ABCD যেটো আছিল আমাৰ ABCD তাক আমাক কি বুলি কৈছে চোৱা ৰম্বাস বুলি প্ৰুফ কৰিব দিছে। ৰম্বাস হ'বলৈ হলে কি হ'ব লাগিব চোৱা যিকিটা সাইড আছে AB BC CD আৰু DA কি হ'ব লাগিব চোৱা ইকুৱেল বুলি প্ৰুফ কৰিব লাগিব। এতিয়া চোৱা আমি যেটো ইকুৱেশ্যন 1 সলভ কৰিছো তাৰ পৰা আমি কি পাম চোৱা যে ফ্ৰম above we get কি পাম চোৱা যে CAD ইকুৱেল কি পাইছিলো চোৱা যে এংগুল ACD কিয় হয় চোৱা যে যিডাল আমাৰ ডায়াগোনাল আছিল যে ডায়াগোনাল AC bisect angle A and angle C. নেক্সট আমি আৰু কি পাম চোৱা যে AD ইকুৱেল কি আহিব চোৱা DC এটো কিয় হয় চোৱা যে দা sides opposite to the equal angles
of a triangle are কি হয় চোৱা ইকুৱেল হয় গতিকে আমি কি ক'ব পাৰো যে so AB equal BC equal CD equal আমি কি ক'ব পাৰো চোৱা DA বুলি ক'ব পাৰো hence ABCD is a কি হ'ব চোৱা যে rhombus নেক্সট চোৱা যেটো আমাৰ 5 নম্বৰৰ কোৱেশ্চন তাত দিয়া আছে যে ইন parallelogram ABCD 2 points P and Q are taken on diagonal BD such that DP equal কি হয় চোৱা BQ আৰু আমাক কি প্ৰুফ কৰিব দিছে চোৱা যে triangle APD congruent with triangle CQB সেকেন্ড তো দিছে চোৱা যে AP equal CQ থাৰ্ড তো দিছে আমাক যে triangle AQB congruent with triangle CPD ফ'ৰ তো দিছে চোৱা যে AQ equal CP 5 তো দিছে আমাক যে APCQ ইজ কি হয় চোৱা parallelogram হয় এতিয়া চোৱা আমাক কি দিয়া আছে যে ইন parallelogram ABCD 2 points P and Q are taken on diagonal BD such that কি হয় চোৱা যে DP equal কি হয় চোৱা BQ হয় as shown in the figure এতিয়া চোৱা এক নম্বৰটো কাৰণে আমাক কোনটো ট্ৰায়াঙ্গল ল'ব লাগিব চোৱা যে APD আৰু CQB এতিয়া চোৱা যদি আমি ফিগাৰটো চাওঁ যেটো আছে APD যে A পাৰ্টটো চোৱা যে AP আৰু D নেক্সট আমাক কাক ল'ব দিছে চোৱা যে CQ B গতিকে এইকতে B আছে এৰকতে আমাৰ C আছে গতিকে চোৱা যিকিটা আমাৰ ট্ৰায়াঙ্গল দিয়া আছে যে from triangle APD and triangle CQB আমি কি পাম চোৱা যে DP আৰু BQ দাল আমাক দিয়া আছে যে DP ইকুৱেল কি হ'ব চোৱা BQ তো আমাক দিয়া আছে নেক্সট আমি কি ক'ব পাৰো চোৱা যে এংগল PDA ইকুৱেল কি আহিব চোৱা যে এংগল QBC কি কাৰণে হ'ব চোৱা এটো আমাৰ অল্টাৰনেট এংগল হয় নেক্সট আমি কি ক'ব পাৰো চোৱা যে AD ইকুৱেল কি হয় চোৱা BC যে অপোজিট sides of a parallelogram are equal গতিকে আমি কি ক'ব পাৰো যে therefore triangle APD congruent with triangle কি হ'ব চোৱা CQB এটো আমাক কি হ'ব চোৱা যে সাইড এংগল সাইড রুল সেকেন্ড চোৱা কৈছে AP আৰু CQ গতিকে চোৱা AP আৰু CQ আমাক কি হ'ব চোৱা ইকুৱেল হ'ব বাই
CP CT 2 নম্বৰটো কাৰণে আমি কি ক'ব পাৰো চোৱা যে since triangle APD congruent with triangle CQB therefore কি হ'ব চোৱা যে AP equal CQ হ'ব যে by CP CT নেক্সট চোৱা যেটো 3 নম্বৰ কাৰণে আমি কোনটো ট্ৰায়াঙ্গল লম চোৱা যে AQB আৰু CPD ইয়াত যদি আমি চাওঁ চোৱা যে AQB যে AQB আৰু আমাক কোনটো ল'ব আছে CPD দি এডখতে আমাৰ C আছে এডখতে P আছে এডখতে কি আছে চোৱা D2 আছে গতিকে আমি কি লিখিম যে from triangle AQB and triangle CPD আমি কি পাম চোৱা যে BQ equal কি হয় চোৱা DP এটো আমাক দিয়া আছিল নেক্সট আমি কি ক'ব পাৰো চোৱা যে যেটো QBA angle to লগত PDC angle to কি হ'ব চোৱা অল্টাৰনেট angle হ'ব গতিকে আমি কি লিখিব পাৰো চোৱা যে angle QBA equal angle কি হ'ব চোৱা যে PDC এটো হ'ব আমাক কি angle চোৱা যে অল্টাৰনেট angle নেক্সট আমি আৰু কি পাম চোৱা যে জিডাল AB আৰু CD কি হ'ব চোৱা ইকুৱেল হ'ব যে AB ইকুৱেল আমি কি লিখিব পাৰো চোৱা CD কিয় হ'ব চোৱা যে অপোজিট sides of a parallelogram are কি হয় চোৱা ইকুৱেল হয় গতিকে আমি কি পাম যে therefore triangle AQB congruent with triangle কি পাম চোৱা যে CPD এটো আমাক কি ৰুল হ'ব চোৱা যে সাইড এংগল সাইড ৰুল গতিকে 4 নম্বৰটো আমাৰ চোৱা কি দিয়া আছিল যে AQ আৰু CP ইকুৱেল বুলি গতিকে আমি ইয়াৰ পৰা যদি আমি বাই CPCD কি পাই যাম চোৱা যে CP আৰু AQ আমি ইকুৱেল বুলি পাম 4 নম্বৰটো কাৰণে চোৱা আমি কি লিখিম যে since যে triangle AQB congruent with triangle CPD গতিকে আমি কি লিখিব পাৰো চোৱা যে AQ ইকুৱেল CP এটো কিয় হয় চোৱা যে বাই CPCT ঠিক এৰে 5 নম্বৰত আমাক কি দিছে যে APCQ আমাক কি বুলি কৈছে চোৱা যে প্যাৰালেলোগ্ৰাম বুলি কৈছে গতিকে 5 নম্বৰটো কাৰণে চোৱা আমি কি পাম যে from 2 and 4 we get যে AP equal CQ and AQ equal আমি কি পাইছো চোৱা CP গতিকে আমি কি হ'ব পাৰো যে hence AP CQ is a parallelogram নেক্সট চোৱা যেটো কোৱেশ্চন নাম্বাৰ 6 তাত আমাক দিয়া আছে যে ABCD is a parallelogram and AP and CQ are perpendiculars from vertices A and C on diagonal BD so that triangle APB congruent with triangle CQD আৰু সেকেন্ড আমাক কি দিছে চোৱা যে AP equal CQ
গতিকে চোৱা আমাক কি দিছে যে ABCD ইজ এ পেৰেলেলোগ্ৰাম যে ABCD ইজ এ parallelogram and APNCQR perpendiculars from vertices A and C on diagonal BD as shown in the figure. এতিয়া চোৱা আমাক প্ৰথমতে কি দিছে যে APB আৰু CQD কি বুলি কৈছে চোৱা কনগ্ৰুয়েন্স বুলি প্ৰুফ কৰিব দিছে। এতিয়া চোৱা যদি এই যিটো আমাৰ ফিগাৰ আছে ইয়াৰ পৰা যদি আমি APB আৰু CQD টো চাওঁ তেতিয়াহ'লে আমাৰ ট্ৰায়াঙ্গলটো কেনেকুৱা বনিব চোৱা যিটো APB আছে সেইটো চোৱা আমাৰ এনেকৈ কৰি পেলাই আছে APB আৰু আমাক আৰু এটা কি দিছে চোৱা যে CQD এইটো চোৱা আমাক কি দিছে যে CQ চোৱা D হয়। গতিকে চোৱা যদি আমি চাওঁ যে যিটো এই P এংগুলটো আৰু Q এংগুলটো আছে সেইটো কিমান ডিগ্ৰী হয় চোৱা 90 ডিগ্ৰী। এক নম্বৰটো কাৰণে আমি কি পাম চোৱা যে ফ্ৰম ট্ৰায়াঙ্গল APB and triangle CQD যে এংগুল APB আৰু এংগুল CQD সমান হ'ব কিমান ডিগ্ৰী হয় চোৱা ইহঁতিকিটা যে 90 ডিগ্ৰী। নেক্সট আমি কি পাম চোৱা যিটো B এংগুলটো আৰু P এংগুলটো আছে সেইকেইটা কি হয় চোৱা অল্টাৰনেট এংগুল হয়। গতিকে আমি কি ক'ব পাৰোঁ যে এংগুল ABP ইকুৱেল এংগুল কি হ'ব চোৱা যে CDQ এইটো আমাৰ কি হয় চোৱা যে অল্টাৰনেট এংগুল। নেক্সট চোৱা যিটো CD আৰু AB আছে সেইকেইটা কি হ'ব চোৱা ইকুৱেল হ'ব যে AB ইকুৱেল আমি কি পাম চোৱা যে CD কি কাৰণে হয় চোৱা যে পেৰেলেলোগ্ৰামৰ এইটো অপোজিট সাইড হয় যে অপোজিট sides of a parallelogram are equal। গতিকে আমি কি ক'ব পাৰোঁ চোৱা যি দুটা ট্ৰায়াঙ্গল আছে APB আৰু CQD সেইকেইটা কি হ'ব চোৱা কনগ্ৰুয়েন্স হ'ব যে therefore triangle APB congruence with triangle কি আহিব চোৱা যে CQD। ইয়াতে আমাক কোনটো ৰুল এপ্লাই হ'ব চোৱা যে এংগুল সাইড ৰুল। সেকেন্ডটো চোৱা সেকেন্ডটো আমাক কি দিছিল যে AP আৰু CQ ইকুৱেল বুলি প্ৰুফ কৰিব দিছে। গতিকে আমি যদি চাওঁ চোৱা যিটো আমাৰ APB আৰু CQD আছিলে সেই দুইটা আমাৰ ট্ৰায়াঙ্গল কি হয় চোৱা কনগ্ৰুয়েন্স হয় যে সিন্স যে triangle APB congruence with triangle CQD। গতিকে আমি কি ক'ব পাৰোঁ চোৱা যে AP আৰু CQ দুইডাল কি হ'ব চোৱা ইকুৱেল হ'ব যে বাই CP CT। নেক্সট চোৱা যেটো আমাৰ 7 নম্বৰৰ কোৱেশ্চন তাত দিয়া আছে যে ABCD is a trapezium in which AB parallel CD and AD equal BC। আমাক চোৱা কি প্ৰুফ কৰিব দিছে যে এংগুল A ইকুৱেল এংগুল B। সেকেন্ডটো আমাক দিছে চোৱা যে C এংগুল আৰু D এংগুলটো ইকুৱেল বুলি। থাৰ্ড দিছে চোৱা যে ট্ৰায়াঙ্গল ABC congruence with triangle BAD।
4 নম্বৰটো চোৱা দিয়া আছে যে ডায়াগোনেল AC ইকুৱেল ডায়াগোনেল BD আৰু চোৱা আমাক এটা হিন্ট দিছে যে এক্সটেন্ড AB এণ্ড ড্ৰ এ লাইন থ্ৰু C পেৰেলেল টু DA ইণ্টাৰসেক্টিং AB প্ৰডিউচ এট E। এতিয়া চোৱা আমাক কি দিয়া আছে, যেতিয়া আমি এনসাৰটো লিখিম আমি কি লিখি ল'ম চোৱা, এইকেইটা দি ল'ম যে কি আমাক দিয়া আছে যে ABCD ইজ এ কি হয় চোৱা যে ট্ৰেপেজিয়াম in which AB parallel CD and AD equal কি হয় চোৱা BC হয়। নেক্সট আমাক কি কৰিব দিছে চোৱা, এটা হিন্ট দিয়া আছে যে এক্সটেন্ড AB and draw a line through C parallel to DA intersecting AB যে intersecting AB produce at E as shown in the figure। এতিয়া চোৱা 1 নম্বৰটোৰ কাৰণে আমি কি কৰিম যে বাই কনস্ট্ৰাকশন আমি কি পাম চোৱা, যে বাই কনস্ট্ৰাকশন যে উই হেভ আমি কি পাম চোৱা, যিডাল AD আছে সেই AD ডাল কি হ'ব চোৱা পেৰেলেল হ'ব কাৰ লগত চোৱা, যে EC লগত, যে AD পেৰেলেল EC। গতিকে আমি কি ক'ব পাৰোঁ যে ADCE এটা কি হ'ব চোৱা পেৰেলেলগ্ৰাম, যে চো ADCE is a পেৰেলেলগ্ৰাম। এতিয়া চোৱা যদি ADCB যদি এটা পেৰেলেলগ্ৰাম আৰু CE যদি পেৰেলেলগ্ৰাম হয় তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ চোৱা, যে CB আৰু CE কি হ'ব চোৱা ইকুৱেল হ'ব পেৰেলেলগ্ৰাম এণ্ড CB ইকুৱেল আমি কি পাম চোৱা CE। যদি চোৱা CB আৰু CE যদি ইকুৱেল হয়, গতিকে চোৱা এই যিটো আমি এংগুল আছে এই এংগুলটো আমাৰ কি হয় চোৱা আইচোচেলিছ এংগুল হয়। গতিকে এই দুটা এংগুল আমাৰ কি হ'ব চোৱা ইকুৱেল হ'ব। গতিকে আমি কি লিখিব পাৰিম চোৱা, যে এংগুল CEB ইকুৱেল এংগুল CBE। ইয়াতে আমি কোনটো প্ৰপাৰ্টি ইউজ কৰিছোঁ চোৱা, যে এংগুলছ opposite to equal sides of a triangle are কি হয় চোৱা ইকুৱেল হয়। গতিকে চোৱা আমি এতিয়া কি কৰিব পাৰোঁ, যে নাও এতিয়া চোৱা যিটো এংগুল A আছে আৰু এংগুল যদি আমি CEB চাওঁ তেতিয়াহ'লে কিমান ডিগ্ৰী হ'ব চোৱা 180 ডিগ্ৰী হ'ব। কিয় হয় চোৱা, যে এংগুলছ অন দ্য চেম ছাইড অফ দ্য কি হ'ব চোৱা ট্ৰেন্সভাৰ্চেল। গতিকে আমি কি লিখিব পাৰিম চোৱা, যে এংগুল A প্লাছ এংগুল CEB ইকুৱেল কিমান ডিগ্ৰী হ'ব চোৱা
180 ডিগ্ৰী এটো আমি যদি ইকুৱেশ্যন নাম্বাৰ দিলু m ঠিক হেৰে আমি কি ক'ব পাৰো সোৱা যে এই যেটো b এংগল আছে b এংগলটো আৰু c b এংগলটো আৰু c b e এংগল কিমান ডিগ্ৰী হ'ব সোৱা 180 ডিগ্ৰী হ'ব কি কাৰণে হয় সোৱা লিনিয়াৰ পেয়াৰ গতিকে আমি কি ক'ব পাৰো যে এংগল b প্লাস এংগল c b e ইকুৱেল কিমান হ'ব সোৱা 180 ডিগ্ৰী ইয়াক আমি সোৱা ইকুৱেশ্যন নাম্বাৰ দি দিলু n বুলি এতিয়া সোৱা আমি যি দুটা ইকুৱেশ্যন পাইছো যে m আৰু n যে from equation m n n we get আমি কি পাম সোৱা যে এই দুইটা এংগল আমাৰ কি হ'ব সোৱা ইকুৱেল হ'ব যে এংগল a প্লাস এংগল c e b ইকুৱেল আমি কি পাম সোৱা যে এংগল b প্লাস এংগল c b e গতিকে সোৱা আমি কি পাইছিলু যে এংগল c e b আৰু c b e ইকুৱেল হয় গতিকে এই দুইটা এংগল আমাৰ কি হ'ব সোৱা কেনসেল হৈ যাব গতিকে আমি কি কৰি দিব পাৰিম সোৱা যে এংগল a ইকুৱেল এংগল b therefore আমি কি লিখিব পাৰো সোৱা যে এংগল a ইকুৱেল এংগল b গতিকে সোৱা সেকেন্ড আমাক দিছিলে যে এংগল c আৰু এংগল d আমাক কি বুলি কৈছে সোৱা ইকুৱেল বুলি প্ৰুফ কৰিব দিছে তাৰ কাৰণে আমি কি কৰিম সোৱা যে 2 নম্বৰটো কাৰণে আমি কি লিখিব পাৰো যে a এংগলটো আৰু এংগল d যদি আমি এড কৰো কিমান পাম সোৱা 180 ডিগ্ৰী পাম কিয় হয় যে এংগলস অন দা সেম সাইড অফ দা ইনভাৰ্সেল গতিকে আমি কি লিখিব পাৰো যে এংগল a প্লাস এংগল d ইকুৱেল আমি কিমান লিখিব পাৰিম সোৱা যে 180 ডিগ্ৰী এটো আমি যদি ইকুৱেশ্যন নাম্বাৰ দিলু x ঠিক হেৰে যদি আৰু আমি কি ক'ব পাৰো যে এই b এংগলটো আৰু c এংগলটো এড কৰিলে আমি কিমান ডিগ্ৰী পাম সোৱা 180 ডিগ্ৰী যে এংগল b প্লাস এংগল c ইকুৱেল কিমান ডিগ্ৰী পাম সোৱা 180 ডিগ্ৰী এটো আমি ইকুৱেশ্যন নাম্বাৰ দিলু y যে from x n y we get যে এংগল a প্লাস এংগল d ইকুৱেল কিমান আহিব সোৱা যে এংগল b প্লাস এংগল c গতিকে আমি কি লিখিব পাৰিম সোৱা যে এংগল d ইকুৱেল এংগল কি হ'ব সোৱা c কাৰণ সোৱা এংগল a আৰু এংগল b বুলি আমি ইকুৱেল বুলি আমি প্ৰুফ কৰি থৈ দিছো গতিকে সেকেন্ড যেটো আছিল আমাৰ সোৱা c এংগল আৰু d এংগল ইকুৱেল আমি পাই গলো থাৰ্ড টো আমাক কি দিছে সোৱা যে abc আৰু bad আমাক ইকুৱেল বুলি প্ৰুফ কৰিব দিছে গতিকে সোৱা যেটো আমাৰ ট্ৰায়াঙ্গল আছে ইয়াত আমি কি কৰিম যে abc আমি এটা ট্ৰায়াঙ্গল বনাই লম যে abc গতিকে যদি আমি এটা ডায়াগোনাল ড কৰো ই সোৱা দেখিবলৈ কেনেকুৱা হৈ যাব এনেকুৱা হৈ যাব গতিকে সোৱা আমাক কোনটো কোন ট্ৰায়াঙ্গল লম আমি যে abc2 আৰু bad2 এটা সোৱা যেটো আমাৰ ট্ৰায়াঙ্গল আছে যে হেতু কেনেকুৱা হ'ব সোৱা দেখিবলৈ যে a b আৰু কি লম আমি সোৱা c লম নেক্সট আমি কি লৈছো সোৱা a b আৰু d গতিকে সোৱা 3 নম্বৰটো কাৰণে আমি কি লিখিম যে from triangle abc and triangle BAD ইয়াৰ পৰা আমি কি পাম সোৱা a যিডাল BC আছিলে আৰু a যিডাল AD আছিলে সেইডাল কি হ'ব সোৱা ইকুৱেল হ'ব কাৰণ অপোজিট সাইডস অফ দা প্যাৰালেলোগ্ৰাম গতিকে আমি কি লিখিব পাৰো সোৱা যে BC ইকুৱেল AD নেক্সট আমি কি লিখিব পাৰো সোৱা যে যেটো এংগল আছে ABC ইকুৱেল
এংগুল কি আহিব চোৱা যে বি এ ডি এইটো আমি চোৱা 1 নম্বৰ আমি প্ৰুফ কৰি থৈ দিছিলো যে প্ৰুভড ইন 1 নেক্সট আমি কি পাব পাৰো চোৱা যেডাল এ বি আছে সেই এ বি ডাল আমাৰ কমন হয় গতিকে আমি কি লিখিব পাৰো চোৱা যে এ বি ইকুৱেল এ বি এডাল আমাৰ কি হয় চোৱা কমন হয় গতিকে আমি কি ক'ব পাৰো চোৱা যে therefore triangle ABC congruence with triangle কি হ'ব চোৱা যে BAD ইয়াত আমি কি এপ্লাই কৰিম চোৱা সাইড এংগুল সাইড রুল যে সাইড এংগুল সাইড রুল গতিকে 4 নম্বৰটোত চোৱা আমাক কি প্ৰুফ কৰিব দিছিলে যে ডায়াগোনেল AC আৰু ডায়াগোনেল BD ইকুৱেল বুলি আমাক প্ৰুফ কৰিব দিছে এতিয়া চোৱা আমি কি পাইছো যে ABC আৰু BAD দুইডাল আমাৰ কি হয় চোৱা কনগ্ৰুয়েন্স ট্ৰায়াঙ্গল হয় যে সিন্স যে ট্ৰায়াঙ্গল ABC congruence with triangle BAD গতিকে আমি বাই CPCD কি লিখিব পাৰো যে AC ইকুৱেল কি হ'ব চোৱা BD যে বাই CPCD গতিকে আমি কি ক'ব পাৰো যে therefore diagonal AC ইকুৱেল কি হ'ব চোৱা যে diagonal BD